দিনত আমি শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিলোঁ, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ আৰু চাইকেল প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু কম্পিটিশ্যন হওক, আৰু কোনে কেনেকৈ বেছি ভাল ৰিজাল্ট কৰি স্কুটি পাম, চাইকেল পাম, আনন্দৰাম বৰুৱা বঁটা পাম, তেওঁলোকৰ মাজত কনষ্ট্ৰাক্টিভ কম্পিটিশ্যন হওক আৰু ল'ৰা ছোৱালী ভালদৰে পঢ়ক, সুপ্ৰতিষ্ঠিত হওক, তাৰ কাৰণে মই আশা ৰাখিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এই অভিনৱ কামবিলাক কৰি আছে, তাৰে যাতে সুফল ৰাইজে লাভ কৰে, তাৰ কাৰণে আমি প্ৰত্যেকটো দিশতে চেষ্টা কৰিছোঁ। এইকেইদিনত আপোনালোকে দেখিছে, আমি যিসকলে বানপানীত ক্ষতিগ্ৰস্ত হৈছিল, তেখেতলোককো আমি ক্ষতিগ্ৰস্ততাৰ যি হিচাপ, তাৰ চেক দিছোঁ। এইখিনি সময়ত আমি মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত চাৰ্টিফিকেট দিছোঁ, আৰু এইখিনি সময়ত আমি ৰেচন কাৰ্ড দিছোঁ। মুঠৰ ওপৰত অসমৰ ৰাইজক বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰখনে যিমান চেষ্টা কৰিব পাৰে তাতকৈ হয়তো বেছি কৰিছোঁ। এইখিনি সময়ত আপোনালোকে দেখিছে, অৰুণোদয় পৰিয়ালৰ সংখ্যা আমি বঢ়াম। অৰুণোদয় পৰিয়ালৰ সংখ্যা ৩৭ লাখ কৰিম। তাৰ কাৰণে গাঁও সভাসমূহ আৰম্ভ হৈছে। সিদিনা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ৭৫,০০০কৈ প্ৰথম কিস্তিৰ টকা প্ৰায় ২৫,০০০ ল'ৰা ছোৱালীয়ে পালে, আৰু ১ লাখ ল'ৰা ছোৱালীয়ে পাবলৈকে গৈ আছে। প্ৰায় ৩২-৩৩ লাখ মহিলাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ যোগেদি ১০,০০০কৈ টকা লাভ কৰিব। মুঠৰ ওপৰত আমি সকলোকে সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে দেখিছেই, যোৱা ৩.৫ বছৰত ১.৫ লাখ ল'ৰা ছোৱালীক আমি কোনো ধৰণৰ দুৰ্নীতিৰ এটা শব্দ নোলোৱাকৈ চাকৰি দিবলৈকে সক্ষম হ'লোঁ। APSCৰ চাকৰি আপোনালোকে দেখিছে যে এইবাৰ যোনে যোনে চাকৰি পাইছে, ভিতৰৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাইছে, আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে APSCৰ চাকৰি পাইছে, যিটো কংগ্ৰেছ চৰকাৰ দিনত হোৱা নাছিলে। কংগ্ৰেছ চৰকাৰ দিনত অকল ধনী ল'ৰা ছোৱালীয়ে, ধনী ঘৰৰ ল'ৰা ছোৱালীয়েহে চাকৰি পাইছিল। সেই পৰিৱেশৰ পৰা অসমক মুক্ত কৰিছোঁ। এই চৰকাৰখনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ এক ডাঙৰ প্ৰাপ্তি। দিনত আমি শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিলোঁ, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ আৰু চাইকেল প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু কম্পিটিশ্যন হওক, আৰু কোনে কেনেকৈ বেছি ভাল ৰিজাল্ট কৰি স্কুটি পাম, চাইকেল পাম, আনন্দৰাম বৰুৱা বঁটা পাম, তেওঁলোকৰ মাজত কনষ্ট্ৰাক্টিভ কম্পিটিশ্যন হওক আৰু ল'ৰা ছোৱালী ভালদৰে পঢ়ক, সুপ্ৰতিষ্ঠিত হওক, তাৰ কাৰণে মই আশা ৰাখিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এই অভিনৱ কামবিলাক কৰি আছে, তাৰে যাতে সুফল ৰাইজে লাভ কৰে, তাৰ কাৰণে আমি প্ৰত্যেকটো দিশতে চেষ্টা কৰিছোঁ। এইকেইদিনত আপোনালোকে দেখিছে, আমি যিসকলে বানপানীত ক্ষতিগ্ৰস্ত হৈছিল, তেখেতলোককো আমি ক্ষতিগ্ৰস্ততাৰ যি হিচাপ, তাৰ চেক দিছোঁ। এইখিনি সময়ত আমি মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত চাৰ্টিফিকেট দিছোঁ, আৰু এইখিনি সময়ত আমি ৰেচন কাৰ্ড দিছোঁ। মুঠৰ ওপৰত অসমৰ ৰাইজক বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰখনে যিমান চেষ্টা কৰিব পাৰে তাতকৈ হয়তো বেছি কৰিছোঁ। এইখিনি সময়ত আপোনালোকে দেখিছে, অৰুণোদয় পৰিয়ালৰ সংখ্যা আমি বঢ়াম। অৰুণোদয় পৰিয়ালৰ সংখ্যা ৩৭ লাখ কৰিম। তাৰ কাৰণে গাঁও সভাসমূহ আৰম্ভ হৈছে। সিদিনা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ৭৫,০০০কৈ প্ৰথম কিস্তিৰ টকা প্ৰায় ২৫,০০০ ল'ৰা ছোৱালীয়ে পালে, আৰু ১ লাখ ল'ৰা ছোৱালীয়ে পাবলৈকে গৈ আছে। প্ৰায় ৩২-৩৩ লাখ মহিলাই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ যোগেদি ১০,০০০কৈ টকা লাভ কৰিব। মুঠৰ ওপৰত আমি সকলোকে সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে দেখিছেই, যোৱা ৩.৫ বছৰত ১.৫ লাখ ল'ৰা ছোৱালীক আমি কোনো ধৰণৰ দুৰ্নীতিৰ এটা শব্দ নোলোৱাকৈ চাকৰি দিবলৈকে সক্ষম হ'লোঁ। APSCৰ চাকৰি আপোনালোকে দেখিছে যে এইবাৰ যোনে যোনে চাকৰি পাইছে, ভিতৰৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পাইছে, আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে APSCৰ চাকৰি পাইছে, যিটো কংগ্ৰেছ চৰকাৰ দিনত হোৱা নাছিলে। কংগ্ৰেছ চৰকাৰ দিনত অকল ধনী ল'ৰা ছোৱালীয়ে, ধনী ঘৰৰ ল'ৰা ছোৱালীয়েহে চাকৰি পাইছিল। সেই পৰিৱেশৰ পৰা অসমক মুক্ত কৰিছোঁ। এই চৰকাৰখনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ এক ডাঙৰ প্ৰাপ্তি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।